আজি আমাৰ মাজত উপস্থিত থকা প্ৰত্যেকগৰাকী সংবাদ মাধ্যমৰ সাংবাদিক মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আপোনালোকৰ মাজত আমি সংবাদ মেলখন সম্বোধন কৰাৰ মূল উদ্দেশ্যখিনি আমাৰ যুৱ শক্তিৰ কাৰ্যকৰী সভাপতি জিতু ডেকা মহোদয়ে আপোনালোকক বিতংভাৱে জনাব। আজি আমাৰ সংবাদ মেলখনত উপস্থিত আছে আমাৰ আপ যুৱ শক্তিৰ যুটীয়া সাধাৰণ সম্পাদক দেৱ শৰ্মা, লগত উপস্থিত আছে আমাৰ আপ যুৱ শক্তিৰ কাৰ্যকৰী সভাপতি জিতু ডেকা, আৰু লগতে মই আপ যুৱ শক্তিৰ ৰাজ্যিক সাধাৰণ সম্পাদক। আপোনালোকক আজি সংবাদ মেলখন সম্বোধন কৰিব আমাৰ আপ যুৱ শক্তিৰ কাৰ্যকৰী সভাপতি জিতু ডেকা মহোদয়। তেওঁৱে আপোনালোকক বিতংভাৱে গোটেইখিনি কথা বুজাই দিব। নমস্কাৰ সকলো সংবাদ মাধ্যমৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আগন্তুক যি ৰঙালী বিহু আহি আছে আৰু আগন্তুক যি অসমীয়া নৱবৰ্ষ আহি আছে তাৰ আগন্তীয়া শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজিৰ বিশেষ কাৰণত মই আপোনালোকৰ ওচৰত আহিব লগা হ'ল। দেখিছে এইখন চৰকাৰে যি বিগত দিনত আমাৰ সকলো যিবিলাক আপুৰুগীয়া সম্পদ এটা লগত তেওঁলোকে ধ্বংস কৰিবলৈ লৈ গৈছে। কেইদিনমান আগত তেওঁলোকে এটা ডিক্লেৰেশ্যন দিছে যে গুৱাহাটী বিশ্ববিদ্যালয়খন ইয়াৰ পৰা স্থানান্তৰ কৰিব। সেইটো তেওঁলোকৰ নিজৰ ব্যক্তিগত স্বাৰ্থ আছে, সেইটো জনাম। আৰু দুদিন আগত যি মহাবেজ খানা যে ব্ৰিটিছে নিৰ্মাণ কৰা এটা গৃহ, যিটো গৃহ অসমৰ ব্ৰিটিছে বনোৱা প্ৰথম কংক্ৰিট গৃহ আছিল, আৰু দুটাকৈ ভূমিকম্প কল্যাণকাৰী ভূমিকম্পও সেই গৃহটো ধ্বংস কৰিব পৰা নাছিল, এটা অলপো ক্ষতি কৰিব পৰা নাছিল। সেই গৃহটো আজি এইখন চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত কোনো সংবাদ মাধ্যমক নজনোৱাকৈ আৰু আগতীয়াকৈ কোনো অৰাজনৈতিক দল বা বিৰোধী ৰাজনৈতিক দলৰ লগত কোনো পৰামৰ্শ নোলোৱাকৈ, তেওঁলোকৰ কোনো নজনোৱাকৈ তেওঁ এৰাতিৰ ভিতৰতে সেইটো ধ্বংস কৰি পেলালে, সেইটো ধূলিচাত কৰি পেলাই বাৰীৰ লগত মিলাই পেলালে। যি গৃহটো এটা আমাৰ আপুৰুগীয়া এটা সম্পদ আছে, পুৰণি এটা চিহ্ন আছে, ব্ৰিটিছে নিৰ্মাণ কৰা। আজি দেখিছে আমি ৱেষ্ট বেংগল কলিকতাত পুৰণি ঘৰখনো সংৰক্ষিত কৰি ৰাখিছে ৱেষ্ট বেংগল গভৰ্ণমেণ্টে। ভিক্টৰিয়া হাউচকে ধৰি বিভিন্ন সংগ্ৰহালয় বিভিন্ন ঘৰ তেওঁলোকে সংগ্ৰহ কৰি ৰাখিছে আৰু পৰ্যটনৰ কাৰণে সেইটো মুকলি কৰি দিছে। তো আমাৰো এইখন চৰকাৰে ইচ্ছা কৰিলে এই গৃহটো পৰ্যটনৰ কাৰণে মুকলি কৰিব পাৰিলে, কিন্তু সেইটো নকৰিলে, ধ্বংস কৰি পেলালে আৰু নিজৰ ব্যক্তিগত স্বাৰ্থ। কাৰণ এইটো ধ্বংস কৰাৰ কাৰণে তেওঁ এটা ঠিকা দিছে, আৰু এই ঠিকাটো য'ত এটকা খৰচ হ'লে এটা 5 টকা বিল বনাব আৰু সেই টকাটো সংগ্ৰহ কৰিব ৰাইজৰ কৰৰ পৰা। তেওঁ আজি এইখন চৰকাৰে আজি GST নামত যি 18% 28% টেক্স লয় মানুহক শোষণ কৰি, এই টেক্সৰ টকাৰে নিজৰ বিলাসিতাৰ কাৰণে কিছুমান কাৰ্যকলাপ যি কৰি আছে তাৰ আমি তীব্ৰ বিৰোধ কৰিছোঁ। আজি দেখিছে যে এইটো ধ্বংস কৰিলে আজি 2-1 দিনৰ ভিতৰত হয়তো গুৱাহাটী উচ্চ ন্যায়ালয়খন স্থানান্তৰ কৰাৰ নামত সেইখনো যিখিনি আমাৰ সম্পদ আছে উচ্চ ন্যায়ালয় যি অতি পুৰণি সেইখন তেওঁ ধ্বংস কৰি পেলাব। তেওঁ এটা গইনা দিছে, তেওঁ কৈছে যে মহাবেজ খানাটো ব্ৰিটিছৰ সম্পদ, ব্ৰিটিছৰ দখলদাৰী বাহিনীৰ এটা সম্পদ, এইটো চিহ্ন, এইটো ধ্বংস কৰিব লাগে। তেওঁ জ্ঞাতা নহয় যে আমাৰ যি ৰেলৱে আছে, ৰেলো ব্ৰিটিছে নিৰ্মাণ কৰা হয়। তেওঁ যিখন কলেজত পঢ়িছে আৰু যিখন স্কুলত পঢ়িছে, কটন কলেজ সেইখনো ব্ৰিটিছে নিৰ্মাণ কৰে। তেওঁ এখন ধ্বংস কৰিব পাৰিব নেকি? নোৱাৰে, কাৰণ সেইখন ধ্বংস কৰিলে ৰাইজে উঠি যাব, ৰাইজে তেওঁ উখৰাই পেলাব। আনকি মই নিজে পঢ়া স্কুলখন কামৰূপত সেইখনো আপোনাৰ ব্ৰিটিছৰ দিনতে নিৰ্মাণ কৰা হয়, যাক মহাত্মা গান্ধীয়ে উদ্বোধন কৰিছিল। তেওঁ এই যে আবুল তাবুল মন্তব্য দিয়ে, এই মন্তব্যৰ কাৰণে আমি লজ্জিত হওঁ, আমি অসমবাসী লজ্জিত হওঁ, আমি অসমীয়া লজ্জিত হওঁ। তেওঁ অকল বিজেপিৰ মুখ্যমন্ত্ৰী নহয়তো, তেওঁ অসমীয়া ৰাইজৰ অসমৰ মুখ্যমন্ত্ৰী হয়। তেওঁক অনুৰোধ কৰিছোঁ যে তেওঁ এই আবুল তাবুল মন্তব্য নিদিয়ে। তেওঁ পাৰিলে এনেকুৱা কৰিব, তেওঁ যিবিলাক মোগলে বনাইছিল, মানে কুটুবিনৰ মোগলে বনাইছিল, পাৰিলে কালি কুটুবিনৰ ধ্বংস কৰিব, কাৰণ যিটো মোগলে বনাইছিল। তেওঁ নাজানে নেকি যে ব্ৰিটিছে বা মোগলে আমাৰ অসমৰ ভাৰতৰ মানুহৰ পৰা কৰ সংগ্ৰহ কৰি জাজিয়া কৰিলে বা বিভিন্ন টেক্স লৈ কিনে সেই সম্পদসমূহ বনাইছিল নিজৰ বিলাসিতাৰ কাৰণে। তো এইবিলাক আমাৰ সম্পদ হয়। আজি যি মহাবেজ খানা সেইটো আমাৰ সম্পদ। আজি যিবিলাক সম্পদ আছে মোগল বা ব্ৰিটিছে বনাই সেইটো আমাৰ সম্পদ হয়। তো এইবিলাক সম্পদ তেওঁ নিজৰ স্বাৰ্থৰ মতে ধ্বংস কৰি কিয় আছে? তেওঁ আজি গুৱাহাটী নিব বিচাৰিছে। আজি চাগে কেইবছৰমান আগত তেওঁলোকে ডিচি অফিচখন ভাঙি পেলালে। এই ডিচি অফিচখন যে ভাঙি পেলালে, এইটো ভাঙি নেপেলাই তেওঁ এইটো সংগ্ৰহ কৰিব পাৰিলে হয়, পৰ্যটনৰ কাৰণে মুকলি কৰিব পাৰিলে হয়। আৰু যে তেওঁ যে কাৰণ দেখাইছে যান জঁট, চাওক আজি য'ত তেওঁ নিছে হেঙাবাৰী, তাত যথেষ্ট যান জঁট হয়। আৰু এতিয়া শুনিছোঁ এইখন নিৰ্মাণলৈ নিব। মানে এই যে অলপ যে কৰি আছে, ইয়াত যে পইচা খৰচা হৈছে, অৰ্থ যে খৰচা কৰা হৈছে, কাৰ পইচা খৰচা কৰিছে? তেওঁ অসমীয়া ৰাইজৰ অৰ্থ খৰচা কৰিছে। তেওঁ এইবিলাকৰ বিৰোধ থাকক। তেওঁ এই যে ধাৰ লৈ পেলাই অসমীয়া মানুহৰ মাথাত টাঙোন মাৰি কিনে যে ধাৰ লৈ আছে, ধাৰ লোৱা টকাৰে যেতিয়া অলপ কৰি আছে, অলপ যেতিয়া মুনাফা কৰি আছে, তেওঁ যে বণিকসকলক বিদেশী বাহিৰা বণিকসকলক যে এইবিলাক কাম ঠিকা দিয়ে, দি পেলাই যেতিয়া মুনাফা কৰি আছে, তাৰ পৰা বিৰত ৰাখক। তেওঁ এই যে
হঠাৎ যি সিদ্ধান্ত লৈ আছে এইবিলাকৰ এটা বিৰোধ থাকক আৰু তেওঁ যদি ধ্বংস বুলি কৰিলে আগন্তুক দিনত যাতে তেওঁ অসমৰ কোনো সম্পদ ধ্বংস নকৰে আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে স্থানান্তৰ যিটো তেওঁলোকৰ যোনটো হেৰি কৰিছে সিদ্ধান্ত লৈছে তেওঁ যাতে প্ৰত্যাহাৰ কৰে এই তেওঁৰ ওচৰত আমি দাবী জনাইছোঁ আম আদমি পাৰ্টি যুৱ শক্তিৰ ফালৰ পৰা তেওঁ আগন্তুক দিনত যাতে আমাৰ আপুৰুগীয়া সম্পদসমূহ ধ্বংস নকৰে তেওঁ আমি দাবী জনাইছোঁ এই মোৰ মন্তব্য মোৰ বিশেষ ক'ব লগা নাই বাৰু পিছলৈ আকৌ আহিম ধন্যবাদ Stay informed, stay ahead. News Any 365.